আকাশবাণী গুৱাহাটী ৰেডি ষ্টাৰ্ট এয়া শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ তৃতীয় খণ্ড কেটাপ 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 তই যেনিবা ঘোঁৰা তোৰ এই বেনী দুডাল যেনিবা ঘোঁৰাৰ লেগাম মই যেনিবা বাহাদুৰ কেটাপ 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 এই দে কেটাপ 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 ৰচনা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট প্ৰযোজনা নীলু চক্ৰৱৰ্তী এয়া শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এয়া তোৰ এয়া মনুৰ মনু মনু লহি ডালমুৰ ইমান অকণ অকণ পেকেট ক'ত পালি সৰু পেহীয়ে আনিছে মোৰ কথা দে এইটো মোক বাচি বাচি সৰু পেকেটটো দিছ নহয় ক'ত সৰু পেকেটটো দিলোঁ চা চব সমান পেকেট আমি বনাইছোঁ নেকি ঐ মুখেৰে কামুৰিছ কিয় ই সদায় ফটকৈ মুখেৰে কামুৰি দিয়ে মোক দে মই খুলি দিওঁ নালাগে খুলি গ'ল কি হ'ল কেনেকুৱা লাগিছে পাই তিতা তিতা কতা মই দেখোন একো পোৱা নাই তই পাইছ নেকি মনু নাই পোৱা অঁ পাইছোঁ পাইছোঁ মই এনেই কওঁ নেকি একদম ভেকুৰা ভেকুৰা বনাইছে বুজিছ ৰবিচোন মোৰখিনি চাওঁ ইয়ে হয় ভাই মটৰবিলাক পোকে খোৱা চাওঁ এইটো চা এইটো ফুটা দেখিছ ইয়ে সেইটো কি চি পোক ভাই হয় চা এইটো দেখিছ ক'লাকে বগাই ফুৰিছে ভাই চি এতিয়া ৱাক কৰিলে কি হ'ব খালিতো মই পোক খোৱাও নাই নাই খোৱা তিতা তিতা যে পাইছিলি মোৰ মুখলৈ পোক যোৱাও নাই মই চাই লৈছিলোঁ চাই লৈছিলে চা মোৰখিনি চা ক'ত পোক আছে চা চাওঁ ইয়ে হয় ভাই ইয়াৰখিনিত নাই অঁ ৰবি ৰবি আছে আছে এইটো এই ভাই দুটা অঁ এইটো এটা তিনিটা চি মই মুখখন ধুই পেলাওঁ ভাই এই মোলৈ পানী গেছ লৈ আহিবি মই বাচি গ'লোঁ দেখিলি সেইকাৰণে মই সদায় কওঁ বস্তু এটা পালে নোচোৱা নেমেলাকৈ ফটকৰে মুখত ভৰাই নিদিবি নুশুন নহয় গম পালি এতিয়া এই ডালমুঠ সোপা কি কৰোঁ এতিয়া কি কৰিবি আৰু সেইফালে খিকেদি নৰ্দমাত পেলাই দে অঁ ৰবি ৰবি এটা কাম কৰোঁ দে কি সৰু পেকে খাবলৈ নিগৈ ব'ল হেই নহয় মানে ক'ম এই আমি খালোঁ আপুনিও অকণমান খাওক পেহীয়ে নুবুজিব নেকি পেহী খুব চালাক বুজিছ এয়া পানী ল দে ভাই একেবাৰে ডিঙিলৈকে কেটেপা কেটেপ লাগি গৈছে তই ভিতৰতে ক'ত মুখ ধুবি কুলকুলি কৰি বাহিৰলৈ পানীখিনি পেলাই দিম বাহিৰত ভালকৈ ধুই নাহগৈ কিয় হেলা লাগিছে ভিতৰত পানী পৰিলে চাবি মই চাফা কৰিব নোৱাৰোঁ তহঁতে মোৰ কথা কিবা কৈছ নহয় মই শুনি আছিলোঁ অঁ ভুলো তুমি কোনফালেদি আহিলা এইফালেদি আহিলোঁ এইফালেদি আহিলোঁ মাতবোল নাই একদম চোৰৰ নিচিনাকৈ ভিতৰ পাবিহি বাহিৰৰ পৰা মাতিব নোৱাৰোঁ তহঁতৰ ঘৰলৈ গ'লে দেখোন একেবাৰে আমি গেটৰ পৰা ভুলো ভুলো কয় চুপ থাক একেটা কথাকে খালি সদায় পেক 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 বাহিৰৰ পৰা যদি মুখেৰে মাতিব লাগে দুৱাৰত কলিং বেল লগাবি ক্ৰিং 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 মই মুখেৰে মাতিব নোৱাৰোঁ অঁ ভুলো তুমি তোমাৰ 2 নম্বৰ মাতটোৰে কথা কোৱা না কম ৰ'বা তহঁতে এইবোৰ অকলে অকলে কি খাইছ ডালমুঠ হে মানুহে ডালমুঠ খায় নেকি মই এইবোৰ বস্তু বৰ বেয়া পাওঁ তুমিনো কি ভাল পোৱা মই আমাৰ মায়ে যিবোৰ বস্তু পেটৰ কাৰণে ভাল বুলি কয় মই সেইবোৰ বস্তু ভাল পাওঁ বাৰ্লি চাগুদানা ভীমকল পিঠাগুড়িৰ হেৰি কি কয় লুঠুৰি লুঠুৰি আৰু তিতা কেৰেলা নৰসিংহৰ জোল ডালমুঠ ভাল নাপাওঁ নাপাওঁ এয়া ডালমুঠ নাখাওঁ খাম নালাগে দিয়া এইবোৰ বেয়া বস্তু খাব চাওঁ মোক পেল চাওঁ আই বাপু ঐ বোলো নাখাবি খাওক দেচোন ই ডালমুঠৰ পোক বুজিছ মোক পেল হ'ব খা ভালকৈ খা এইখিনি শেষ হ'লে আৰু দিম খা তই বৰ দুষ্ট বাপু আমি খাব পাৰোঁ ই খাব নোৱাৰিব কিয় সি ঠিক খাবৰ সময়তে ওলাইছিল নহয় খাওক দে চুবা ভালকৈ
কেনেকুৱা লাগিছে? বঢ়িয়া। ভাল কৈছো বা, আৰু বঢ়িয়া লাগিব। কি হ'ল? ৰলি কিয়? হা ৰলি কিয়? তহঁত ইমান বেয়া? কি হ'ল বোলো? ডালমুটখিনি বেয়া পালি নেকি? তাত কি দিছিলি ক? কি দিছিলোঁ আকৌ? ডালমুট দিছিলোঁ? তাত কি আছিল ক? একো নাছিল, খালি তই ডালমুটৰ পোক নহয়, সেইকাৰণে পোক দুটামান। তোৰ আজি মই জান শেষ কৰি দিম। চাওঁ এৰি দে, এৰি দিম তোক। আজি তোৰ মুখে ডাল মুঠ উলিয়াই দিম। আই ফুলু পাইছো আই ফুলু। আই দে না, এৰি দে না ভাই। সৰু পেহীয়ে এইবোৰ ডালমুট ক'ৰ পৰা আনিছিল অ'? জানো, কোনোবা দোকানত বেচা নোযোৱাকৈ পৰি আছিল চাগৈ। হেই মানে শুনিব নহয় অ', চাৰিআলিৰ চুকদেউৰ দোকানত মই ঠিক এনেকুৱা পেকেট দেখিছোঁ। মই তাৰ পৰা দিয়া চালাই আনিবলৈ যাওঁ নহয়, বয়াম এটাত মই বহু দিনৰ পৰা দেখি আছোঁ। মানে সৰু পেহী বহুত দিনৰ মূৰত আহিছেতো, আমালৈতো কিবা এটা আনিব লাগিব। আৰু বাছৰ পৰা নমাৰ পাছত ৰিক্সাত আহি থাকোঁতে মনত পৰিলতো, আৰু খৰচ কৰিবলৈ মন আছিল বা তই 30 পইচা। বাপু আৰু বা তই কচোন, আমালৈ একো নানিলেওতো হ'ল হয়নে নহয়? আমিতো পেহীক 4বাৰ নে 5বাৰ দেখিছোঁ। যাবৰ সময়ত পেহীকহে মায়ে শাৰী এখন, দেউতাই চেণ্ডেল এযোৰ। ৰাম, মনে থাকচোন। যোৱাবাৰ মোৰ নতুন পেঞ্চিল কটাটো যে লৈ গৈছিল। ভাল কৰিছিল লৈ গৈছিল, কিয়নো য'তে ত'তে পেলাই থৈছিলি। আৰু এটা কাম কৰোঁ দে। কি? ডালমুটখিনি ক'ৰ পৰাই কিনিছিল সৰু পেহীক সুধো। হাই, তই পগলা হৈছ নেকি? নহয় মানে ধেমালিতে আৰু, পেহীক ক'ম। কি কবি অ' পেহী, মই তহঁতক সেইফালে বিচাৰি ফুৰিছোঁ, তহঁত এটাইখন ইয়াত সোমাই আছ। কি কবি পেহী কচোন? নহয় মানে পেহী, আমি ধেমালি কৰিম বুলি কৈছিলোঁ। মানে খেলিম, লুডু খেলিম, লুডু। আৰু লুডু খেলিবলৈ 4টা ল'ৰা ছোৱালী লাগে নহয়, ৰুণীয়ে নেখেল বুলি কৈছে। সেইকাৰণে মই কৈছিলোঁ পেহীকে মাতি আনোগৈ। খেলিব পেহী? সাপ লুডু, সেই যে সাপবিলাক এনেকৈ থাকে। ৱাই, নেখেলোঁ পাই সাপ লুডু, সাপ বুলিলেই মই মৰিব পাৰোঁ। লুডুখনত সাপৰ ছবিহে থাকে পেহী। বুজিছোঁ, আচল সাপৰ কথাই নাই, ছবিৰ সাপ দেখিলেও মোৰ গাৰ নোমবিলাক একেবাৰে থিয় হৈ আহে। আগতে এদিন সাপ লুডু খেলিছিলোঁ, সেইদিনা ৰাতি মোৰ টোপনিয়ে নাহিল। চকু মুদিলেই চাৰিওফালে সাপবিলাকে পিনপিনাই ফুৰে। দেখিছ কথাটো মনত পৰোঁতে মোৰ নোমবিলাক কেনেকৈ থিয় হৈ আহিছে। চাওঁ ক'তা? এয়া চা। হয় যে নহয়। ৰুণীয়েও নেখেলে, সৰু পেহেও নেখেলে। আমাৰ আৰু আজি লুডু খেলাই নহ'ল বোলো। ইয়াৰ আকৌ হিহি কৰিবলৈ কিডাল হ'ল? বাপু, ই কাম কৰা ল'ৰাটো কি নাম তাৰ? আপা। আপা, তাক মই কাম এটাত লগাইছোঁ। তই ফটকৈ মোক দোকানৰ পৰা বস্তু এটা আনি দিবি। কি? মোক আইব্ৰ' পেঞ্চিল এডাল লাগে অ'। বৌয়ে বোলে আজি বহুদিন আইব্ৰ' পেঞ্চিল লোৱাই নাই। মোৰ আকৌ ঘৰত 3ডালমান আছে। আহিবৰ সময়ত চব বস্তু ল'লোঁ, তাৰ এডালহে আনিবলৈ পাহৰিলোঁ। তোৰ তাত টুকুৰা চুকুৰা আছে নেকি অ' ৰুণী? তই চাগে আইব্ৰ' আঁকিবলৈ লোৱাই নাই। লৈছ জানো? নাই লোৱা। তহঁতৰ এতিয়া সেইবোৰ লোৱাৰ কোনো দৰকাৰ নাই। যাচোন বাপু, এইখন 2টকীয়া নোট লৈ যা। এটকামানো নল'বহে কিজানি। বাকীখিনি পইচা ভালকৈ ওপৰৰ জেপত ভৰাই লৈ আহিবি। হাস্পতালৰ ওচৰত যে মণিহাৰী বস্তুৰ দোকান এখন আছে, তাৰকা ষ্ট'ৰ। জানো কি নাম, তাতে পাবি। তই সৰু ল'ৰাৰ কাৰণে যদি দাম বেছি কয়, তেন্তে দাদাৰ নাম কবি। সৰু পেহী, নোটখন বৰ বঢ়িয়া গুণাইছে। চাওঁ, মই শুনি চাওঁ। এই চাবি, ফাটিব নোটখন। বঢ়িয়া গোন্ধাইছে। কিয় গোন্ধাইছে সৰু পেহী? এবাৰ মোৰ পইচা থোৱা বেগটোতে চেণ্টৰ বটল এটা থৈছিলোঁ। বটলটোৰ মুখখন অকণমান খোলা আছিল হ'বলা, আধাখিনিমান চেণ্ট বেগটোতে পৰিল। আধাখিনিমান মনত পৰিলে ইমান দুখ লাগে। তেতিয়াৰ পৰা বেগটোত কিবা এটা থ'লেই চেণ্ট গোন্ধায়। আমাৰ পাপিয়া মাহীয়ে মা লৈ আমেৰিকাৰ পৰা চেণ্টৰ বটল এটা পঠাইছিল। তাৰ কোনটো যে ইমান ভাল আছিল নহয়। কি নাম বাৰু? কি আছিল নামটো বুৰণি? গ্ল'ৰিয়া? আইঅ', মোৰ বৌৰ পৰা লোম ভাই অকণমান। সেইটো কেতিয়াবাই ঢুকাল। বেয়া পালোঁ যা। বৌয়ে যে চব ভাল ভাল বস্তু অকলে লয়। গ্ল'ৰিয়া চেণ্টটোৰ কথা যে মই ইমান শুনি আছোঁ। বাৰু যি হ'ল, তই দৌৰ মাৰি আহগৈ যা বাপু। বোলো তই নাযাবি কিন্তু, বহি যা, মই এতিয়া আহিম।
ইমান মনে মনে বহি আছোঁ তই ইমান দেৰি কৰিলি কিয়? আইব্ৰু পেঞ্চিল বিচাৰি বিচাৰি একদম ষ্টেচন পাৰ হৈ গ'লোগৈ আৰু আজিকালি এটকাত হিচাপ পায় নেকি ঐ বাপু শুনচোন এটা খুব ডাঙৰ কথা হৈছে কি সৰু পেহীৰ পইচা থোৱা বেগটো হেৰাইছে কেতিয়া তই ওলাই যোৱাৰ অলপ পাছতহে ক'ত হেৰাল কেনেকৈ হেৰাল বেগটো বোলে পেহীয়ে গাৰুৰ তলত থৈছিল এবাৰ পেহীয়ে বেগটো বিচাৰিলে বেগটো নাই ইহ ক'লৈ যাব বেগটো ভালকৈ বিচাৰিছিলোঁ নি ইমান পৰটো বিচাৰিয়ে আছোঁ। পইচা কিমান আছিল বেগটোত 250 টকা আছিল বুলি কৈছে। 250 টকা অঁ কোনোবাই বোলে ঊল আৰু কিবা কিবি বহুত বস্তু নিবলৈ পেহীক পইচা দি পঠাইছিল। এতিয়া বোলে পেহীৰ হাতত ফুটা কৰি এটাও নাই। আৰে ক'লৈ যাব বেগটো এতিয়া পেহীহঁতে আপাক ধৰিছে বুজিছ আপাক অঁ আপাক বোলে পেহীয়ে সেইটো ৰুমত কিবা কাম কৰিবলৈ দিছিল বেগটো বোলে সি নিশ্চয় দেখিছিল তাৰপাছত আপাক দেউতাই খুব মাৰিলে বুজিছ হয় সি কি কৈছে সি বেগ চেগ দেখাই নাই তেতিয়া পেহীহঁতে কৈছে সি নিনিলে কোনে নিব এই কাম কৰা ল'ৰাবিলাক আচলতে বোলে চোৰ আপাই এনেকুৱা কাম কৰিবনে ৰুনি জানো মোৰ কিন্তু বৰ ভয় লাগিছে। দেউতাই আপাক পুলিচত দি দিম বুলি কৈছে। এতিয়া সি ক'লৈ গ'ল দেউতাই তাক ৰাজেনহঁতৰ ঘৰলৈ লৈ গৈছে। কিয় ৰাজেনহঁতৰ যে কাম কৰা ল'ৰা ভোলা অঁ তাৰ লগত আমাৰ আপাৰ বোলে খুব ভাল। বেগটো নাইকিয়া হোৱাৰ আগতে আপা এবাৰ দোকানলৈ গৈছিল নহয় সেইকাৰণে দেউতাহঁতে ভাবিছে সি কিজানি বেগটো নি ভোলাক দি আহিছে। তহঁতে চব ঠাইত ভালকৈ বিচাৰিছিলি মাহঁতে বিচাৰিছে আপাৰ বিচনা টিচনা চব চাইছে আৰু কি হ'ল জান কি সেইবিলাক গণ্ডগোল হৈ থাকোঁতে মাজতে এবাৰ সৰু পেহীয়ে ক'লে এই ভুলু বোলা ল'ৰাটো ক'ৰ সিওতো মনুৰ লগত এবাৰ সেইটো ৰুমলৈ গৈছিল। কি ভুলু কথা কৈছে অঁ বুজিছ আৰু ভুলুৱে কথাখিনি শুনি সি খুব কান্দিছে হয় ৰুনি সি ক'লৈ গ'ল এতিয়া ঘৰলৈ গ'লগৈ। তাক ভালকৈ বুজাই নাৰাখিলি কিয় নাই বুজোৱা নেকি মই ইমান মৰম কৰি কৰি বুজাওঁতেহে সি কন্দা বন্ধ কৰিছে। মই তাক ইয়াত ভাত খাই যাবলৈ ইমান জোৰ কৰিলোঁ সি নাথাকিল। মই এতিয়া সিহঁতৰ ঘৰলৈ যাওঁ ৰবি ইছৰাম সি যদি বৰদেউতাক কৈ দিয়ে আমি তাক চুৰ ধৰিছোঁ বুলি বৰ লাজৰ কথা হ'ব ভাই ভুৰুজি আৰু কেতিয়াও আমাৰ ঘৰলৈ নাহিব। মই তাক এতিয়াই ঠিক কৰি লৈ আহিম ৰবি বুজিলি ভুলু বুজিলোঁ এতিয়া তই ভাল হ'লি হ'লোঁ আৰু বেয়া পোৱাছা নাইতো অলপ অলপ আছে সেইখিনি অলপ পিছত ভাল হৈ যাব ব'ল এতিয়া আমাৰ ঘৰলৈ যাওঁ কাম আছে আকৌ যদি সৰু পেহীয়ে মোক চুৰ বুলি কয় হৈত খালি একেটা কথাকে কৈ থাকে ভুলু হুম আপাক আমি ইমান দিনৰ পৰা দেখি আছোঁ আমাৰ মেজতে দেখোন আমি 5 পইচা 10 পইচা পেলাই থৈ দিওঁ আজিলৈকেতো হেৰুৱা নাই সিনো ইমান টকা থকা বেগটো নিবলৈ ইচ্ছা কৰিবনে দেউতাই কৈছে এইবিলাক ল'ৰাৰ বোলে একো ঠিক নাই বিন্দুহঁতৰ ঘৰত বোলে এটা কাম কৰা ল'ৰা আছিল সি বোলে খুব ভাল আছিল এদিন বোলে সি চাবিৰে আলমাৰি খুলি 500 টকাৰ বেগ এটা চুৰ কৰিছিল তাৰপাছত বেগটো সি এটা টেমাত ভৰাই ৰাস্তাৰ কিনাৰৰ বোকাত পুতি থৈছিল তাৰপাছত যেতিয়া তাক বিন্দুহঁতৰ ককায়েকে খুব মাৰিলে তেতিয়া সি বেগটো উলিয়াই দিলে আপাকো দেউতাই খুব মাৰিছে বুজিছে ভুলু মই ইয়ালৈ অহা আগতেও আকৌ মাৰিছে কিন্তু কি হ'ল চা ভুলু দেউতাহঁতে আপাক মাৰিছে পেহীয়ে তোক চুৰ পাতিছে সেইকাৰণে মই ভাবিছোঁ আমি বেগটোৰ কথাটো উলিয়াবই লাগিব যেতিয়ালৈকে বেগটো কি হ'ল উলিয়াব নোৱাৰোঁ তেতিয়ালৈকে মই বাকী চব বাদ দিলোঁ তই মোৰ লগত থাকিব লাগিব থাকিবি থাকিম ব'ল প্ৰথমতে আমি আমাৰ ঘৰটো চাৰিওফালে নলা চলা জাবৰ পেলোৱা ঠাই চবতে পাতকৈ বিচাৰিম তাৰপিছত যি কৰিব লাগে কৰিম ব'ল তই কেনেকৈ জানিলি বহ বুজাই কওঁ বোলো বহ মনো চব শুনি থাকিবি কিন্তু কাকো এটা কথাও নকবি বুজিছোঁ শুন এতিয়া ভুলু মনু আৰু মই চব ঠাইতে বিচাৰিলোঁ জাবৰবিলাক খান্দি চালোঁ আপাৰ গাৰু চাৰু চব পিটিকি চালোঁ বেগটো ক'তো নাপালোঁ ইফালে তহঁতি দেখি আছ মা আৰু দেউতা অনবৰতে ইমান চিন্তা কৰি আছে কিন্তু সৰু পেহীৰতো কোনো চিন্তাই নাই কিয় চিন্তা নাই সৰু পেহীয়ে কিমান দুখ কৰিছে লোকৰ পইচা ঊল কিনি নিব লাগিব প্ৰথমতেহে কৰিছিল কিন্তু মায়ে যেতিয়া ক'লে পইচাখিনি মায়ে দিব তাৰপাছত পেহীয়ে যেনেকৈহে আছে যেন একো হোৱাই নাই সেইকাৰণে মোৰ সন্দেহটো বেছি হ'ল বুজিছ তাৰপাছত কি কৰিলোঁ শুন মই কালি পেহী কপাল পিটিকি দিলোঁ কালি কেতিয়া গধূলি তহঁতে পঢ়ি থাকোঁতে কপাল পিটিকি দি থাকোঁতে ক'লোঁ পেহী মোৰ লগৰ ল'ৰা এটাৰ মাকৰ 2 বটল গ্ল'ৰিয়া চেণ্ট আছে এবটল বোলে বেচিব শুনিয়েই পেহী জাপ মাৰি উঠিল সুধিলে হয় কিমানত বেচিব
তেতিয়া মই ক'লোঁ সেইটোৰ আচল দাম 50 টকা, ল'ৰাটোৰ মাকে কিন্তু মোক 10 টকাত দিব। তাৰপাছত মই সুধিলোঁ আপোনাক লাগিব নেকি? তেতিয়াতো পেহীয়ে মোক হাত দুখন সাপুত মাৰি ধৰিলে। বাপু মোক আনি দে না। মই ক'লোঁ পইচা? পেহীয়ে ক'লে পইচা মই দিম। তেতিয়া মই ক'লোঁ আজি ৰাতিয়ে পইচা দিব, মই ৰাতিপুৱাই যাম। আৰু মই বিদ্যা শপত দি ক'লোঁ মাহঁতক কিন্তু একদম নক'ব, মাহঁতে শুনিলে খুব গণ্ডগোল কৰিব। পেহীয়ে বোলে নাই নকওঁ। তাৰপাছত মই অনবৰতে গম লৈ আছোঁ পেহীয়ে মাহঁতৰ লগত কিবা কথা পাতে নেকি, মাহঁতৰ পৰা পইচা খোজে নেকি। খুজিছিল নেকি? নাই খোজা, সেইটোৱেতো আচল কথা। তহঁতে ভাত খাবলৈ বহোঁতে পেহীক যে মাতি আছিলি, পেহী যে যোৱা নাছিল, তেতিয়া পেহীয়ে দুৱাৰ বন্ধ কৰি কিবা কৰি আছিল। মই আমাৰ ৰুমৰ পৰা চাই আছিলোঁ। তাৰপাছত ভাত খাই উঠি পেহীয়ে মোক এখন 10 টকীয়া নোট দিলে। হয় সঁচা? পেহীয়ে কৈছিল দেখোন তেওঁৰ হাতত আৰু ফুটা কৰি এটাও নাই। তেনেহ'লে চাচোন এই 10 টকাখন ক'ৰ পৰা ওলাল? বেগটো হেৰুৱাৰ পাছত পেহীয়ে মাহঁতৰ পৰা পইচা লৈছিল নেকি? মই আজি মাকো সুধিলোঁ, দেউতাকো সুধিলোঁ, কোনেও পেহীক পইচা দিয়া নাই। আজি দিবহে বুলি। আৰু ডাঙৰ কথা কি জান ৰুনি? কি? 10 টকীয়া নোটখন মোৰ হাতত পৰাৰ লগে লগে মই এটা গুণ পাইছিলোঁ বুজিছ। মই পেহীৰ আগত একো নকৰিলোঁ, কিন্তু পাছত আগফালৰ বাৰাণ্ডাত নি শুঙি চাইছোঁ ঠিক সেই গুণটো। কি গুণ? কালি যে পেহীয়ে দিয়া 2 টকীয়া নোটখন চেন যে গুণ পাইছিলোঁ, ঠিক সেই গুণটো। হয়? তাৰমানে মই ঠিক বুজিছোঁ, বেগটো আৰু টকাখিনি পেহীৰ হাততে আছে। পেহীৰ হাততে? অঁ। তই চেণ্টৰ বটলৰ কথাটোনো কিয় কৈছিলি? মিছাকৈ কৈছিলোঁ, পেহী কিমান লোভীয়া মই জানোতো। আৰু কালি গ্ল'ৰিয়া চেণ্টৰ নাম শুনি পেহীয়ে কেনেকুৱা কৰিছিল মনত নাই? সেইকাৰণে মই ভাবিলোঁ 10 টকাত গ্ল'ৰিয়া চেণ্ট পাব বুলি শুনিলে পেহীয়ে কালি ফুটা কৰি এটাও যে নাই বুলি কৈছিল সেইবোৰ চব পাহৰি যাব। লোভীয়াহে, মগজততো একো নাই। চেণ্টৰ বটলটো ৰাতিপুৱা নেপালোঁ বুলি ক'লোঁ, ল'ৰাটোৰ মাকে কাৰোবাক বেছি দিয়া বুলি ক'লোঁ। মাক চব কৈ দিওঁ গৈ ব'ল। চুপ, এতিয়া নালাগে। এতিয়া কথাটো ক'লে পেহীয়ে ক'ব এখন 10 টকীয়া নোট মই বেগৰ পৰা উলিয়াই বেলেগে থৈছিলোঁ, পাহৰি গৈছিলোঁ। তেনেকৈ ক'লে কি কৰিবি? সেইটোতো সঁচা কথা হ'ব পাৰে। সেইকাৰণে কৈছোঁ এতিয়া মনে মনে থাক, একেবাৰে বেগটো উলিয়াব লাগিব, তাৰপাছত যি কৰিব লাগে কৰিম। দেখিছা ভুলু কাণ্ডবোৰ? মই চব জানো, বাপুৰ লগত মোৰ অনবৰত মিটিং হৈ আছে। এতিয়া বেগটো কেনেকৈ উলিয়াবি বাপু? ভাবিছোঁ ৰ, এটা বুদ্ধি গ'ল। এতিয়া আৰু কি বুদ্ধি কৰোঁ? এই পাতিয়াডালক মই কৈ আছোঁ, তই ভাবচোন কিবা এটা। বাকী চব কথাতে উস্তাদি মাৰি থাকিব পাৰে, এতিয়াহে তাৰ মগজত গোবৰ সোমাল। ধুৰ পেটলা, ৰবিচোন, মই ভাবি আছোঁ নহয়, এনেকুৱা এটা কাইদা উলিয়াম, চাই থাকিবি। বাৰু কচোন, পেহী কেতিয়া যাব? পৰহিলৈ 9 বজাত ওলাই যাব। বাছখন বোলে 9:30 বজাত যাব। পৰহিলৈ 9 বজাত? ঠিক আছে, কাইলৈ এটা কাম কৰিম বুজিছ। কি? ৰুণী বাইদেউ ওচৰলৈ আহা। কাইলৈ ৰাতিপুৱা তোমালোক কোনো পেহীৰ ৰুমলৈ নাযাবা, কিন্তু পেহী যেতিয়া গা ধুবলৈ সোমাব তেতিয়া আমি তেওঁৰ বিচনা চুটকেছ চব চেক কৰিম। চুটকেছৰ চাবি মাৰা থাকে যদি? পেহী বাথৰুমলৈ যোৱাৰ আগতে মই বুদ্ধি কৰি চাবিটো লৈ ল'ম। সেইটো নহ'ব, আমি যদি চুটকেছ খুলি বস্তুবোৰ লৰচৰ কৰোঁ আৰু যদি তাত বেগটো নাপাওঁ তেন্তেতো পেহীয়ে চব গম পাই যাব। কি গম পাই যাব? চুটকেছ খুলিছিলি বুলি তই চাওঁতেতো ভিতৰৰ বস্তুবোৰ ইফাল সিফাল হৈ যাব। সেইবোৰ নহ'ব, আমি কৰিম কি, চুটকেছটোৰ বাহিৰে গোটেই কোঠালিটো ভালকৈ চাম। ৰুণী বাইদেউ, তুমি এটা কাম কৰিবা, বাথৰুমৰ ভিতৰত পানী ঢলাৰ শব্দ বন্ধ হ'লে আমি পেহীৰ ৰুমৰ পৰা পলাম। তুমি কিন্তু তাতে বহি থাকিবা। পেহী বাথৰুমৰ পৰা ওলাই আহোঁতে তুমি খুব ভালকৈ চাবা তেওঁৰ হাতত কি থাকে, পাৰিবা? মোৰ বৰ ভয় লাগে ভাই। আৰে আমি ইমান খাটি মৰিছোঁ, তাই আকৌ এইকণ কাম কৰোঁতে ভয় লাগে। পাৰিম বাৰু দে। আৰু পেহীয়ে যদি কাপোৰ সলায় তেনেহ'লে তুমি এনেয়ে ওচৰতে কিবা কিবি কৰাৰ ভাও জুৰিবা আৰু কাপোৰৰ মাজত বেগটো থাকে নেকি চাবা, বুজিলা? চাবি জোকাও চাবি। কিয়? কাৰণ পেহীয়ে যদি চাবি জোকা লগত বাথৰুমলৈ লৈ যায় তেন্তে আমি ভাবিব লাগিব কিয় তেওঁ অনবৰত চাবি জোকা লগত লৈ ফুৰে। ঠিক আছে। যদি বেগটো ৰুমত নাই, পেহীৰ লগতো নাই, তেন্তে আমি ধৰি ল'ম বেগটো পেহীৰ চুটকেছতে আছে। ক'ৰবাত সুমুৱাই থৈ হেৰাল বুলি কৈছিল, তাৰপাছত আকৌ চুটকেছত থৈ দিছে। ঠিক। তেতিয়া বেগটো চুটকেছৰ পৰা উলিয়াই আনিব লাগিব। তাকেতো, কেনেকৈ আনিবি? ভাবোঁ ৰচোন।
ৰুণি আমাৰ যে পুৰণি টেবুল লেম্প থোৱা কাঠৰ ষ্টেণ্ড এডাল আছিল এবাৰ যে কেৰম বৰ্ডখন থ'বলৈ উলিয়াই আনিছিলোঁ বেছি ওখ কাৰণে যে বাদ দিলোঁ বুজিছোঁ ক'ত আছে সেইখন মই দেখোন বিচাৰি পোৱাই নাই আপাৰ ৰুমৰ পিছফালে আছে তই সেইখন পেহী ৰুমলৈ আনিব পাৰিবি দৌৰ মাৰি যা শুন সেইখন আনি পেহীৰ চুটকেছটো যিখিনিত আছে তাৰ ওচৰতে থৈ দিবি কিয় বাৰু কচোন তই চাই থাকিবি আমি যেতিয়া পেহীৰ লগত কথা পাতিম তেতিয়া পেহীয়ে চুটকেছটো খুলিব লাগিবতো তেতিয়া পেহীয়ে চুটকেছটো সেই ষ্টেণ্ডডালৰ ওপৰত থৈ ল'ব কিয় কাৰণ ষ্টেণ্ডডাল যে আমাতকৈ ওখ তেতিয়া আমি যে দেখা নাপাম তাৰ পাছত পাছৰ কথা পাছত যা এইটো বল সৰু ভাইটিক দিব সৰু ভাইটিয়ে বল খেলে নে নেখেলে পেহী খুব খেলে আৰু এইটো ৱৰ্ড মেকিং চেট এইটো মাজু ভাইটিক দিব সিটো ইংৰাজী জানে জানেতো এইবাৰ টাৰ্মিনেল পৰীক্ষাত তাৰ ডিক্টেশ্যন এটাহে ভুল হৈছে আমব্ৰেলাটোত সি এটা এল দিব লাগিছিল দুটা এল দিলে দুটা এল সি জানে চব কিন্তু ইমান চঞ্চল লিখিবৰ সময়ত ভুল কৰি পেলালে দুটা এল দিছিল যদিতো আমব্ৰেলাটো শুদ্ধ হ'ব লাগিছিল জানো মই সেইচব ভালকৈ নাজানো মুঠতে তাৰ এটা ভুল হৈছে পেহী ইয়াত ছখন সৰু সৰু ৰুমাল আছে ভণ্টিক মই দিছোঁ বুলি ক'ব এয়া ছেফটি পিন মাৰি দিছোঁ বাৰু আতিছেনে চুটকেছটোত বস্তুবিলাক কিবা এটা বুদ্ধি কৰি আঁতৰাব লাগিব ৰ'বা এই ঘৰত পিন্ধা চুৱেটাৰটো ইয়াৰ পৰা উলিয়াই বেগটোতে লওঁ এইখিনিতে বহুত ঠাই ওলাব ভুলুৱে সৰু ভাইটিলৈ ছবি থকা কিতাপ এখন কিনি আনিছে পেহী নেকি সি আকৌ লাজ কৰিছে ঐ ভুলু কি হ'ল ৰুণি গাত লাগি ষ্টেণ্ডডাল পৰি গ'ল চুটকেছটো পৰি গ'ল কাপোৰবিলাক আৰু চব বস্তু ওলাই পৰি গ'ল আৰু তেতিয়া সাপডাল বিচনাৰ তলৰ পৰা আহি কাপোৰবিলাকৰ মাজত সোমাই গ'ল মই সেইখিনিৰ পৰা দেখি আছোঁ তেতিয়া ময়ো লাঠি আনিবলৈ গ'লোঁ চবতকৈ মই আগতে এইডাল লাঠি পালোঁ তাৰপাছত এডাল লাঠি লৈ আপাও আহিল তাৰপাছত আমি লাঠিৰে কাপোৰ চাপোৰ বস্তু চস্তু চব লৰাই লৰাই চালোঁ সাপডাল নাই পলাল কেনেকুৱা সাপ কিমান ডাঙৰ মস্ত ইমান মোটা ইমান দীঘল গাটোত হালধীয়া ফুটফুট আছে আমাৰ সাপ লুডুখনৰ সাপবিলাকৰ গাটো যেনেকুৱা তেনেকুৱা ক'ৰ পৰা আহি ভিতৰ সোমালহি বাৰু সাপডাল পেহী সেইটো বেৰৰ কিনাৰত যে পৰি আছে সেইটো আপোনাৰ বেগটো নেকি হয় হ'বলা চাওঁ আনচোন মোৰ সেইফালে যাবলৈ ভয় লাগে আপা আনচোন সেই বেগটো দেউতা আপুনি আপাক মিছাতে ইমান মাৰিলে এলাও বহুত কাম কৰা ল'ৰাই বোলে চুৰ কৰে কৰে চবেই কিন্তু নকৰে নকৰে কিন্তু আপোনালোকে বস্তু এটা হেৰালেই প্ৰথমতে চাকৰটোকে কিয় ধৰে সি নিছেনে নাই সেইটো ঠিক নোহোৱাকৈ কিয় ইমান মাৰে বাপুৱে কি কৈছে জানে দেউতা কি কৈছে আপাটো মোৰ সমানেই ডাঙৰ আমাৰ যদি খাবলৈ নাথাকিলহেঁতেন ময়োতো কাৰোবাৰ ঘৰত চাকৰ হ'লোহেঁতেন ময়োতো এনেকৈ মাৰ খালোহেঁতেন দেউতা আপুনি আপাক মাতি আনি বেয়া পাবলৈ মানা নকৰে কিয় নকৰে দেউতা কৰিম মনো তাক মই মাতি আনো আন আপা 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 আপা
শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ৰচিত নাটকলানিৰ তৃতীয় খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ৰুণী সংগীতা শইকীয়া, বাপু সত্যকাম ফুকন, মনু মুক্তিকাম ফুকন, ভুলু অমিতাভ গগৈ, দেউতাক নীলু চক্ৰৱৰ্তী আৰু পেহীয়েক আৰতী দাস বৈৰাগী। বাণীবন্ধনৰ সহযোগী আছিল বীণা দাস মান্না। প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।